দি মানে গোটেই জ্ঞানখিনি কেৱল কৃষ্ণ অৰ্জুনক মানে 700 শ্লোকত বুজাই দিছে। এতিয়া যে হৈছে ভক্তি যোগ। এতিয়া আমি কেনেকুৱানো ভক্তি কৰিব লাগে আৰু কেনেকৈ আমি ভক্তি কৰিলে আমি ঈশ্বৰক লগ পাম, সাধুসংগ লগ পাম, সেইকাৰণে কৈছে হে অৰ্জুন তুমি কেতিয়াও কিন্তু মনৰ সংশয় নাৰাখিবা। যদি সংশয় ৰাখি আপোনালোকে সময় কাম কৰে আপুনি জীৱনত কেতিয়াও কিন্তু আগবাঢ়িব নোৱাৰিব। যিজনে সংশয় চেক কৰিব নোৱাৰে, যি মনৰ যিটো সংশয় চেক কৰিব নোৱাৰে সি জীৱনত কিন্তু আগবাঢ়িব নোৱাৰে। সেইকাৰণে কৈছে অৰ্জুনক পুনৰূপী অৰ্জুনে কহিলা প্ৰণিপাত প্ৰদক্ষিণ কৰি জুৰিলন্ত জোৰহাত কৃষ্ণক সম্বন্ধি হেন বুলিলা অৰ্জুন আৰু একো সংশয় মিলিলা মোৰ মনে। মোৰ মনে এটা সংশয় হ'ল, গতিকে মোৰ সংশয়টো কিন্তু দূৰ কৰিব লাগিব, নহয়নে বাৰু? এতিয়া কেনেকৈ সংশয় দূৰ কৰিব কৃষ্ণই এতিয়া অৰ্জুনক কৈছে পূৰ্বত মোৰ হেন কহিলা গোসাঁই জ্ঞানৰ বিনে নিজানা কাৰো গতি নাই। সেইকাৰণে মানুহৰ এই কলি যুগত মানুহৰ প্ৰথম কিন্তু জ্ঞান শ্ৰেষ্ঠ হ'ব লাগিব, কাৰণ জ্ঞানৰ পৰা কিন্তু মানে লাহে লাহে আপোনাৰ কৰ্মলৈ কিন্তু গতি কৰিব, নহয়নে বাৰু? যদি আপোনাৰ জ্ঞানটোৱে নাই আপুনি কি কৰ্মলৈ কৰিব জানে বাৰু? সেইকাৰণে জ্ঞানৰ দ্বাৰা কিন্তু কৰ্মলৈ কিন্তু গতি সাধন কৰিব। সেইকাৰণে মানুহৰ প্ৰথম জ্ঞান শ্ৰেষ্ঠ, তাৰ পৰা আপোনাৰ কৰ্মলৈ কিন্তু গতি কৰিব। তাৰপিছত কৈছে এবেকহা একাদশ অধ্যায় অন্তত ভক্তিহে পৰম তত্ত্ব গৃহ মূলমত বোলে ভক্তিহে বোলে পৰম শ্ৰেষ্ঠ। সেইকাৰণে আমি যে সোমাই আহি পোৱাৰ লগে লগে আমাক কৈছিলে সেৱকীজনাই যে আপুনি অহাৰ আগত আমাক এটা খবৰ দিব, গম পাইছেনে বাৰু? আমি খবৰ দিছোঁ, তথাপিতো আমি নোযোৱাৰ আগতে এই কেইজনমান বাপে আগত খুৰতালৰ পৰা ৰখি আছে, গম পাইছেনে বাৰু? ই আছে ভক্তি, গম পাইছেনে বাৰু? ভক্তি দৰ্শন তেনেকুৱা। আজি আমি আপোনাক কিবলৈ গাঁৱলৈ যে আহিছোঁ, নহয়নে বাৰু? প্ৰথমতে গাঁওখনক কেনেকৈ চিনি পায়? যদি গাঁওখনত যদি সুন্দৰ এটা নামঘৰ পৰিপূৰ্ণ হৈ থাকে, যদি নামঘৰ সুন্দৰকৈ জিলিকি থাকে, যদি এখন স্কুলখন যদি পৰিপূৰ্ণ ধুনীয়াকৈ জিলিকি থাকে, গম পাইছেনে বাৰু? জানিব দিছে গাঁওখন কিন্তু ভাল হ'ব। সেইকাৰণে গাঁৱৰ চিনাকিও তেনেকৈ দিয়া হয়। আৰু সেই নামঘৰ যে ধুনীয়া হৈ থাকিব, যদি স্কুলখন ধুনীয়া হৈ থাকিব, জানিব গাঁওখনৰ সমাজখিনি ধুনীয়া। সেইকাৰণে এই যে ভক্তি আমাক যে আদৰি যে আনিলেগে, এয়া কিন্তু আমি এতিয়া ক'ব নাপায়, কথা ক'লে কথা বাঢ়ি গৈ থাকে, নহয়নে বাৰু? গতিকে কথাটো শেষ নহয়, নহয় জানো বাৰু? যেনে কৃষ্ণ নাম কেতিয়াও শেষ নহয়নে বাৰু? কেতিয়াও অন্ত নপৰে, কথা কৈ কিন্তু কেতিয়াও শেষ নপৰে, জানো বাৰু? কথা সীমা বুলি কথা সদায় ওলাই থাকিব। সেইকাৰণে এই যে এই শ্ৰদ্ধা, এই যে ভক্তিবোৰ, নহয়নে বাৰু? গতিকে আজিকালি প্ৰায় মানুহৰ কিন্তু এই শ্ৰদ্ধা ভক্তিবোৰ কিন্তু জেগাই জেগাই কিন্তু বহুত কিন্তু শ্ৰদ্ধা ভক্তিবোৰ আছে, নাইনে বাৰু? আছে, নহয়নে বাৰু? কিন্তু চাবচোন কিছুমান প্ৰায় জেগাত কিন্তু ভকত আহিছে আৰু, হয়নে বাৰু? নহয় জানো বাৰু? মাখাৰ দিছোঁ বহিছে আৰু হৈছে, নহয়নে বাৰু? কিন্তু এই আপোনালোকৰ সময় দেখিছে সমাজবোৰত কিন্তু ভক্তিটো বহুত বেছি, গম পাইছেনে বাৰু? বহুতেই বেছি। সেইকাৰণে এই যে ভক্তি পদাৰ্থ, সেইকাৰণে আপোনালোকৰ আমি আৰু এখন গাঁৱলৈ গৈছিলোঁ অলপ দিনৰ আগতে, তাত দেখিছোঁ প্ৰায় 500 ভকত। আপোনাৰ 500 ভকতে আমাক ৰাস্তাৰ পৰা গোটেই আদৰি দিছে, মানে ইমান ভাল লাগিছে পৰিৱেশটো, গতিকে ভাবিব নোৱাৰি। সেই হৈছে ভক্তি।